সৎ চাহেব। আপোনাৰ শুভ নামটো ক'ব নেকি? মোৰ নাম দীপালী দাসী। আপুনি ক'ৰ পৰা আহিছে? মই ঢকুৱাখানাৰ পৰা আহিছোঁ। হয়, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত দীক্ষা লৈ থৈছে নেকি? হয়, মই দীক্ষা লৈ থৈছোঁ। হয়, আপুনি কেতিয়া দীক্ষা লৈছিলে বাৰু? 2024 আগষ্ট মাহৰ 24 তাৰিখে লৈছোঁ। হয়, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত দীক্ষা লোৱা পূৰ্বে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰি আছিলে আমাৰ সমূহ দৰ্শকক জনাব নেকি? হয়, আগতে মই শিৱ পূজা কৰি আছিলোঁ। ঘৰত শিৱ মন্দিৰ আছিলে, লিংগ পূজা কৰি আছিলোঁ। শিৱ পূজা কৰি মই একো লাভ পোৱা নাছিলোঁ আৰু বেমাৰৰ পাছত বেমাৰ, সিটোৰ পিছত সিটো বেমাৰ, সিটোৰ পিছত সিটো বেমাৰ। আজি এটা মেডিকেল নিলে কাইলৈ এটা মেডিকেল নিব লাগে। টকা পইচাৰ অভাৱ, ধাৰেই ধাৰ, একো ফল পোৱা নাছিলোঁ। হয়, আপুনি শিৱ পূজা কৰি থকা স্বত্বতেও আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে আৰু আমাৰ দৰ্শকক জনাওক যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণলৈ কেনেকৈ আহিল? হয়, জ্ঞান গংগা পুস্তকখন আমাৰ ভকতজীয়ে পঢ়িছিলে। পঢ়ি তেখেতে জ্ঞানটো পালে, জ্ঞানটো পাই মোক বুজালে, দুদিন তিনিদিন ক'লে। কোৱাৰ পিছত ময়ো ভাবিলোঁ হয় এখেতেই জগতৰ সৎগুৰু সন্ত ৰামপালজী মহাৰাজ, এখেতৰ চৰণত আমি শৰণ ল'লে মুক্তি পাম বুলি ভাবি মই একেদিনাই আহিছোঁ, একেদিনাই ইয়াত দীক্ষা লৈছোঁ। হয়, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰলৈ আহি মুক্তি পাম বুলি আহিলে যিহেতুকে, তাৰ উপৰিও আপুনি ধৰি লওক আগতে যিখিনি ভক্তি সাধনা কৰি থাকোঁতে কষ্ট পাই আছিলে, আপুনি সেইখিনি কষ্টৰ পৰা পৰিত্ৰাণ পালে নেকি? হয়, পৰিত্ৰাণ মানে মই এতিয়া কিমান ক'ম, মই এমাহ নহ'ব পাৰে মানে যিমানখিনি মই গুৰুদেৱে দয়া কৰিছে সিমানখিনি ক'বলৈ হ'লে মোৰ বহুত সময় লাগিব। এমাহৰ পৰাই মই এমাহ নহ'ব পৰাই পাই আছোঁ। আপুনি ঠিক আছে, তেতিয়াহ'লে তাৰে দুটামান বিশেষ আপোনাৰ লাভৰ বিষয়ে কওক। বিশেষ লাভৰ বিষয়ে মানে মই শিৱ পূজা কৰি থাকোঁতে মোৰ ভৰিত গোটেই ঘাৰ হৈ মানে গেলি যোৱা নিচিনা হৈছিলে। মই লখিমপুৰত টাউন মেডিকেলত দেখালোঁ। দেখাই মেলি একে বুঢ়াগোহাঁই চাই মেলি মানে টেষ্ট পৰীক্ষা কৰিলে, বহুত কিবাকিবি ৰিপৰ্ট কৰিলে আৰু ক'ত কিমান দেখালোঁ, ঢকুৱাখানাত কিমান দেখালোঁ। মোৰ ভৰি দুটা সিমানেই গেলি যাবলৈ ধৰিলে। তাৰপিছত যেতিয়াই মই ইয়ালৈ আহিলোঁ, আহি যেতিয়া সদগুৰুৰ চৰণত যেতিয়াই মই ভক্তি ল'লোঁ, ভক্তি লোৱা এমাহ নহওঁতেই মোৰ ভৰি কেনেকৈ শুকাই গ'ল, কেনেকৈ ভাল হৈ গ'ল, এইটো মানে মই এতিয়া দেখাব নোৱাৰোঁ। কোনোবাই চালেহে মই ব্যক্তিগত হিচাপত দেখাব পাৰিম। এতিয়াও গোটেই মোৰ ভৰিত কোলা দাগ বহি গ'ল। হয়, আপুনি আমাৰ দৰ্শকক এই কথা জনোৱাৰ কাৰণে আপোনালৈ ধন্যবাদ থাকিল। সৎ চাহেব। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।